এইখন অসম হয় ভাই, এইখন অসমত অনা অসমীয়া মানুহক আমাৰ খিলঞ্জীয়াই লাল চাহ আৰু চিংৰা খাই বিদায় দিয়ে, মানে য'ত মানে জামিন ল'ব পাৰে। সেয়াই দেখিছেনে, যিবিলাকে নেকি আমাৰ অসমীয়াৰ পক্ষে মাত মাতিব লাগে সেইবিলাকে আকৌ লাল চাহ হেনো আৰু চিংৰা খাই বোলে আমাৰ সেই অনা অসমীয়াসকলক এনেকৈ ধৰি লওক জামিন দিয়ে। এইখনেই অসম। ইয়াত না ভূত না চুত ঘটনা আপোনালোকে দেখিবলৈ পাব। য'ত নেকি নিজৰ ঘৰ, অসমখন আমি নিজৰ ঘৰ বুলিয়ে কৈছোঁ, তাত আমাৰ যিখিনি খিলঞ্জীয়া মানুহৰ মাজত নাই একতা, কাৰণ তাহাঁতি অনা অসমীয়াক বেছি প্ৰাধান্য দিয়ে। কাৰণ আপোনালোকে চাব দেই, মই এতিয়া শিৱসাগৰৰ জীয়ৰী হয়, মই বিয়া হৈছোঁ গোলাঘাটত। তাত মই দেখিছোঁ, তাত মানে অনা অসমীয়া মানুহৰ ল'ৰা ছোৱালীয়ে যায় ডাঙৰ ডাঙৰ বিলাসী গাড়ীত, কিন্তু আমাৰ যিখিনি খিলঞ্জীয়া মানুহৰ ল'ৰা ছোৱালীয়ে খোজকাঢ়ি স্কুললৈ যায়। কিন্তু অনা অসমীয়া মানুহৰ ল'ৰা ছোৱালীবিলাকে কিহত যায়? VIP গাড়ীত যায়। কিহত যায়? কাৰণ আমি সুবিধা দিছোঁ সিহঁতক ন। কিছুমান কাম আমি অকল ভীৰু স্বভাৱৰ কাৰণে, এলেহুৱা স্বভাৱৰ কাৰণে আমি অনা অসমীয়াসকলক কৰিবলৈ দি দিওঁ, আৰু তাৰ ফলত তাহাঁতি কি হয়? উন্নতি হয়। জন্ম নিয়ন্ত্ৰণ আইনখন চৰকাৰে কেৱল আমাৰ অসমীয়াৰ কাৰণে বনালে নেকি? কেলে সেইবোৰে যে পোৱালি এসোপা জন্ম দি গোটেইখনতে আমাৰ অসমখনত যে জনসংখ্যাখিনি বৃদ্ধি কৰিছে, চৰকাৰে চকু নেদেখে নেকি সেইবিলাক? অকল জন্ম নিয়ন্ত্ৰণ আইনখন কিয় আমাৰ অসমীয়াৰ ওপৰতে? এয়া শৃংখল চলিহা আমাৰ ককাইদেৱে যিখিনি দাঙি ধৰিছে, একদম ফুল ছাপোৰ্ট কৰি মই একদম ভিডিঅ'টো আপোনালোকলৈ আগবঢ়াইছোঁ। চাওকচোন তেখেতে কি মন্তব্য আগবঢ়াইছে নিউজটোত। যদি জেললৈ পঠিয়াই মোক পঠিয়াই দিয়ক, কিন্তু খিলঞ্জীয়া মানুহে শিৱসাগৰ ৰাজপথত খোজকাঢ়িবলৈ ওলাই আহিছোঁ, অধিকাৰৰ কাৰণে ওলাই আহিছোঁ। আপোনালোকে যে আপোনালোকৰ চৰকাৰৰ মুৰব্বীবিলাকে খুব টুইট কৰে, এই যে জিমি দাসক যে মাৰিলে তেতিয়া যে আমি টুইটটো নেদেখিলো কেলে? সেই ভিডিঅ'টো আমি টুইটটো নেদেখিলো, টুইট যে কিবা এটা কৰি থাকে আপোনালোকৰ মুৰব্বীজনে, সেইটো আমি নেদেখিলো। এতিয়া কথাবিলাক হৈছে আমি সিদ্ধান্ত ল'লো, আমি মাৰ খাই জীয়াই নাথাকো, আমি মাৰ খাই জীয়াই। আৰু আজি ইয়াত শিৱসাগৰ জনগণে এটা সিদ্ধান্ত লওক, কিহৰ শিৱসাগৰ পৌৰসভাই আমি 30 জাতীয় জনগোষ্ঠীয় সংগঠনে পৌৰসভাক স্মাৰক দিম, 7 দিনৰ ভিতৰত মাৰোৱাৰীৰ প্ৰতি নাম সলনি কৰক, আমাৰ শ্বহীদৰ নামত দিব। নহয়, যদি এলাহাবাদৰ নাম প্ৰয়াগৰাজ হ'ব পাৰে, মাৰোৱাৰীৰ প্ৰতি নামো আমাৰ শ্বহীদৰ নামত হ'ব পাৰিব, হয় নে নহয়? আজিৰ পৰা এখন সংগ্ৰাম, এই সংগ্ৰামখন আঁঠু কাঢ়ি কাণত ধৰি জীয়াই থকাৰ সংগ্ৰাম নহয়। সেইকাৰণে আমি কওঁ, হ'ব পাৰো আমি দুখীয়া, আমি তহঁতৰ গোলাম নহয়। আঁঠু কাঢ়ি অধিকাৰ খোজা আমাৰ নিয়ম নহয়। সহ্য বীৰ্যৰে মহিয়ান জাতি, তৰিলে দেশ মৰিলে স্বৰ্গ। আগৌ কৈ দিছো অসম পুলিচক, তৰিলে দেশ মৰিলে স্বৰ্গ। এইবিলাক আৰু নহব। বহুত গুণ্ডামি হল। 17 চনৰ পৰা মাৰ খাই আহিছো, 17 চনৰ পৰা আমাৰ মানুহ মাৰি আহিছে, আৰু 17 চনৰ পৰা এইবাৰ আমি নোলোৱা হেঁতেন আজিও এইকেইটা জেলত নাযায়। আমি ৰাজপথত নোহোৱাহেঁতেন শিৱসাগৰ থানাত OC টেবুলত বহি লাল চাহ চিংৰা খাই জামিন দি দিলেহেঁতেন, হয় নে নহয়? ফেচবুক লাইভ কৰি জাতীয় সংগঠনৰ ল'ৰা এটাক মাৰিলে, মৰাৰ পিছত প্ৰতিবাদ হল। প্ৰতিবাদ হোৱাৰ পিছত সেই মাৰোৱাৰী মানুহজনক শিৱসাগৰ তেতিয়া OC কোন আছিলে মই পাহৰিলো, OCয়ে লাল চাহ আৰু চিংৰা খাই জামিন দি দিলে। সিহঁতৰ কাৰণে জামিনটো বৰ সৰু বস্তু, লাল চাহ আৰু চিংৰা, আৰু আমাৰ কাৰণে 3 মাহ জেল। সিহঁতৰ কাৰণে জামিনটো লাল চাহ চিংৰা, আমাৰ কাৰণে জামিনটো 3 মাহ জেল। নহব। আপোনালোকৰ আইনখন ক'ত যায়গে? মাৰোৱাৰীকেইটা দেখিলে ক'ত যায় আইনখন আপোনালোকৰ? আমি স্বাভিমানেৰে জেলত থাকো, কিন্তু মই আজি আপোনালোকক কৈ দিছো, আজি প্ৰশাসনক কৈ দিছো, স্বাভিমানে আমি জেলত থাকো, কিন্তু 3 মাৰোৱাৰী এটা ভৰিত নধৰো। না তাৰ পৰা পইচা খাওঁ, না তাৰ লগত কিবা ব্যৱসায়িক সম্পৰ্ক আছে, একো নাই। স্বাভিমানেৰে জেলত থাকিবলৈ আমি গৰ্ব কৰো। আৰু যদি আপোনালোকে, মই এতিয়াও কৈছো, এই মানুহখিনিক যদি সুৰক্ষা দিবলৈ আপোনালোকে বিচাৰে,
সেইটো আপোনালোকে ঐতিহাসিক ভুল কৰিব সেইটো ভুল নকৰিব আজি ইয়াত থলগিৰি মানুহ ওলাই আছে আজি ইয়াত হিন্দু মুছলমান ওলাই অহা নাই থলগিৰি মানুহ ওলাই আহিছে আৰু এই থলগিৰি মানুহৰ স্বাভিমানক আপোনালোকে শ্ৰদ্ধা কৰিব লাগিব শিৱসাগৰ পুলিচ প্ৰশাসনে শ্ৰদ্ধা কৰিব লাগিব কাৰণ আজি ইয়াৰ SP খিলঞ্জীয়া মানুহ তেখেতৰ লগত কথা বতৰা হৈছে গণতান্ত্ৰিক আন্দোলন কৰিম বুলি আমি কৈছো কাৰণ তেওঁ খিলঞ্জীয়া মানুহ ইয়াৰ OC খিলঞ্জীয়া মানুহ ইয়াৰ এডিশ্যনেল SP খিলঞ্জীয়া মানুহ কাৰণে আমি আপোনালোকক শ্ৰদ্ধা কৰিছো আপোনালোকে বেৰিকেডটো আঁতৰাই দিয়ক আমি খুব শান্তিপূৰ্ণ গণতান্ত্ৰিকভাৱে ইয়াৰ পৰা আগবাঢ়ি যাম আৰু সকলোৱে মিলি এটা কথা অংগীকাৰবদ্ধ হওক সকলোৱে হাত মুঠি মাৰি কওক মাৰ খাই জীয়াই নাথাকো এই প্ৰতিবাদ ঐক্যবদ্ধ খিলঞ্জীয়াৰ প্ৰতিবাদ এই প্ৰতিবাদ আহোমৰ 600 বছৰীয়া ৰাজত্ব কালত যিখন ৰাজধানীক যিখন জিলাক আমি ৰাজধানী হিচাপে পাইছিলোঁ সেইখন হৈছে আমাৰ শিৱসাগৰ জিলা আহোমৰ 600 বছৰীয়া ৰাজত্ব কালত শিৱসাগৰ ৰাজধানীতে যদি অনা অসমীয়া এনেকুৱা দপদপনি হয় বাকী ৰাজ্যবোৰত কি থাকিব কওক বাকী ৰাজ্যবোৰতো কথাই নাই সেইবোৰক চাগে অনা অসমীয়া গোটেইখন মোহাৰি মেলি শেষেই কৰি পেলাব সেইকাৰণে সোনকালে সাৱধান নহ'লে আমাৰ অসমীয়া জাতিটোত যে ম্লান হৈ যাব আমি নৈ কৰিব নোৱাৰোঁ অতি সোনকালে যদি ইয়াৰ ওপৰত আমি অতি সিদ্ধান্ত নলওঁ এইখিনি অনা অসমীয়া ক'ৰ পৰা একো মাত নামাতোঁ তেতিয়াহ'লে আমাৰ অসমখন দিনক দিনে অসমীয়া এই হাতৰ মুঠিত হিচাপ কৰিব পৰা নিচিনা হৈ যাব চাবচোন আপোনালোকে আৰু জন্ম নিয়ন্ত্ৰণ আইনখনৰ ক্ষেত্ৰত চৰকাৰে সেইখিনিক বেছি দাবীজনক যে ইয়াত আমাৰ ল'ৰা ছোৱালী জন্ম নিদিবি তহঁতি আমাৰ অকল অসমীয়াখিনিৰ ওপৰত নহয় আনহাতেদি তাহাঁতক আমি কিছুমান সুবিধা ব্যৱসায়ৰ কাৰণে কিছুমান আমি সুবিধা দিছোঁ যিবিলাক সুবিধা নেকি আমি ভাড়াঘৰ কিছুমান সিহঁতক সুবিধা আমি অকণমান পইচাৰ কাৰণে আমাৰ যে কিমান এটা ডাঙৰ বস্তু আমি হেৰুৱাইছোঁ সেইটো আমি অসমীয়া মানুহখিনিয়ে পাহৰি গৈছোঁ চাওক আমি কিছুমান দোকান বনাইছোঁ দেই মুখৰ আগত আৰু সেই দোকানখিনি আমি কাক দিছোঁ গম পানে অনা অসমীয়া মানুহক কাৰণ তাহাঁতি সময়মতে পইচাটো দিয়ে বুলি কিন্তু আমাৰ অসমীয়া মানুহক দিয়া নাই পইচাটো অকণমান লেট হ'ব বুলি কিন্তু সেই অকণমান পইচাটোৰ কাৰণে যে আমি কিমান এটা ডাঙৰ সম্পত্তি হেৰুৱাবলৈ গৈ আছোঁ অসমখনত সেইটো আমাৰ অকণো ভূক্ষেপ নাই আমাৰ অসমীয়া মানুহখিনিৰ ভূক্ষেপ নাই যদি এনেকৈ আমি অনা অসমীয়া মানুহখিনিক দিনক দিনে বেছি আমাৰ প্ৰাধান্য দি থাকোঁ চাবচোন অসমত অসমীয়া এই হাতৰ মুঠিত হিচাপ কৰিব পৰা হৈ যাব